পাঠশালাত আবাসন থিয়েটাৰৰ প্ৰেক্ষাগৃহত অঘটন মেডাম মেনকা নামৰ নাটখন চলি থকাৰ সময়তেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা এটা দৃশ্যত এখন বুলেটেৰে ৰেম্পত উঠি এন্ট্ৰি মাৰিছিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সেই সময়তে দৃশ্যটোত অধিক কাৰিকৰী চমক দেখুৱাবৰ বাবে ফুটুৱা হৈছিল দৰ্শকৰ মাজতেই ফটকা আৰু এই ফটকাই মূৰত আঘাত কৰিছে দুগৰাকী দৰ্শকক আহত হৈছে জোনালী কলিতা আৰু নিশান্ত দাস নামৰ দুজন দৰ্শক লগে লগে আহত দুগৰাকী দৰ্শকে ভৰ্তি কৰাইছে চিকিৎসালয়ত ইয়াকে লৈ পাঠশালাত সৃষ্টি হৈছে চাঞ্চল্যৰ আয়োজক সমিতি আৰু থিয়েটাৰ কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে কিছু দৃশ্যাৱলী এই মুহূৰ্তত প্ৰথমতে দেখুৱাই দিব বিচাৰিছোঁ তাৰপিছতেই সংযোজিত হ'ম সতীৰ্থ সাংবাদিক মৃন্ময় পাঠকৰ সৈতে প্ৰথমতে দৃশ্যটো মন কৰক ইয়াত দৰ্শকৰ মাজতেই আতচবাজি ফুটাইছে আবাহন থিয়েটাৰৰ পৰিৱেশ এয়া আৰু আঘাতপ্ৰাপ্ত হৈছে এয়া তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে দুগৰাকীকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য এই মুহূৰ্তত আমি জনাই আছোঁ আচলতে এয়া কিমান সমীচীন হৈছে এখন থিয়েটাৰত যথেষ্ট সংখ্যক দৰ্শক থাকে দৰ্শকৰ মাজত এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰি অধিক কাৰিকৰী চমক দিবলৈ যি ধৰণৰ আচলতে থিয়েটাৰ গোষ্ঠীসমূহে এটা পদ্ধতি হাতত লৈছে এই পদ্ধতিসমূহে সাধাৰণ জনতাৰ যথেষ্ট বিপদ ঘটাব পাৰে সৌখিদিনা আমি আন এখন থিয়েটাৰৰ খবৰ জনাইছিলোঁ য'ত যতীন বৰাই অভিনয় কৰিছিল আৰু সেই থিয়েটাৰখনতো এক অঘটন সংঘটিত হৈছিল আঘাতপ্ৰাপ্ত হৈছিল শিশু আজিৰ ঘটনা আমি দেখুৱাই আছোঁ এয়া বজালীৰ খবৰ আমি জনাই আছোঁ আবাহন থিয়েটাৰ চলি আছিল মেডাম মেনকা নামৰ নাটকখন চলি আছিল আৰু সেই সময়ছোৱাতেই আতচবাজি দৰ্শকৰ মাজতে ফুটাই দিছে আৰু দুগৰাকীকৈ দৰ্শক আঘাতপ্ৰাপ্ত হৈছে মৃন্ময় এই মুহূৰ্তত মই ফোন লাইনত আপোনাক পাইছোঁ আচলতে ঘটনাটোৰ পিছতেই সমগ্ৰ বিষয়টো এক প্ৰকাৰ গাপ দিয়াৰ যত্ন কৰিছে থিয়েটাৰ গোষ্ঠীয়ে এয়া আচলতে আমাৰ ৰহস্য নহয় এয়া একাংশ লোকে ক'ব বিচাৰিছে আৰু বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যিগৰাকী লোকে আঘাতপ্ৰাপ্ত হৈছে সেইগৰাকী লোকে ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিজৰ সবিশেষ তথ্য আপোনাৰ হাতত কি আছে মৃন্ময় নিশ্চয়কৈ ভ্ৰাম্যমানৰ আচলতে পিছস্থান পাঠশালাত আবাহন থিয়েটাৰ চলি আছিল আৰু আজি আবাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত মেডাম মেনকা নামৰ নাটকখন চলি আছিল আৰু তাৰপিছত যেতিয়া যি সময়ত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মঞ্চৰ পিছফালৰ পৰা আচলতে এতিয়া নতুনকৈ আচলতে ধাৰা সৃষ্টি হৈছে যে মঞ্চৰ পিছফালৰ পৰা এণ্ট্ৰি কৰিছিল প্ৰস্তুতি পৰাশে আৰু প্ৰস্তুতি পৰাশে মঞ্চৰ পিছফালৰ পৰা যেতিয়া এণ্ট্ৰি কৰিছিল সেই সময়তে আচলতে বোমা বাৰুদৰ শব্দ শুনিবলৈ পাইছিল আচলতে ফটকা ফুটাইছিল আৰু সেই ফটকাত এগৰাকী যুৱক আৰু এগৰাকী মহিলা ইতিমধ্যে আহত হোৱা দেখিবলৈ পোৱা গৈছে মহিলাগৰাকীৰ নাম জোনালী কলিতা ৩৭ বুলি আমি জানিব পাৰিছোঁ আৰু যুৱকজন নিশান্ত দাস বুলি আমি জানিব পাৰিছোঁ আৰু নিশান্ত দাসো ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও জোনালী কলিতাই সংবাদ মাধ্যমৰ পৰা বিৰত আছে কিয়নো ইতিমধ্যে থিয়েটাৰ গোষ্ঠীয়ে সেই জোনালী কলিতাৰ লগত কথা বতৰা হৈছিলে আৰু তেওঁলোকক মাজত বুজাবুজি হোৱা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আৰু সেই খবৰৰ ভিত্তিত ইতিমধ্যে জোনালী কলিতাই মুখ বন্ধ কৰা দেখিবলৈ পোৱা গৈছে সময়ত হয় মৃন্ময় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম এই মুহূৰ্তত আচলতে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ কিয় বাৰে বাৰে থিয়েটাৰ গোষ্ঠীসমূহে এনেধৰণৰ আচলতে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে এনেধৰণৰ চমক কিয় অতিৰঞ্জিত ৰূপত উপস্থাপন কৰিবলগীয়া পৰ্যায় পাইছেগৈ সেয়া আচলতে ডাঙৰ বিষয় বৰ্তমান সময়ছোৱাত আচলতে সাধাৰণ জনতাৰ দৰ্শকৰ নিৰাপত্তা যদি এখন থিয়েটাৰত নাথাকে তেতিয়াহ'লে কেনেধৰণে হ'ব সৌখিদিনা ইতিহাস থিয়েটাৰত অঘটন সংঘটিত হৈছিল আৰু ইতিহাস থিয়েটাৰত দেখিবলৈ পোৱা গৈছিল যে দৰ্শকৰ মাজতেই বাইক চলাই নায়কে যি ধৰণে আচলতে মঞ্চলৈ গতি কৰিছিল তাৰ ফলশ্ৰুতিতেই অভিনেতাগৰাকীয়ে দৰ্শকৰ গাৰ ওপৰত বাগৰি পৰিছিল আজি একেই দেখিবলৈ পোৱা গৈছে একেই দৃশ্য এয়া হৈছে থিয়েটাৰ আবাহনৰ পৰিৱেশ এয়া মন কৰক এয়া আমি দুটাকৈ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এটা আজিৰ দৃশ্যাংশ আবাহন থিয়েটাৰৰ আঘটন আৰু আনটো আমি ইতিহাস থিয়েটাৰৰ পৰিৱেশ দেখুৱাইছোঁ আমি দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ এফালে ইতিহাস থিয়েটাৰৰ পৰিৱেশ অঘটন সংঘটিত হৈছিল দুদিন পূৰ্বে আজি আবাহন থিয়েটাৰত অনুৰূপ অঘটন
you